নমস্কাৰ, মোৰ নাম ৰাস্না বেগম আৰু মই আহিছোঁ গুৱাহাটীৰ পৰা আৰু মোৰ ওচৰত এগৰাকী এনেকুৱা ব্যক্তি আছে তেখেতে বহুত ধুনীয়া ধুনীয়া কবিতা লিখে আৰু তেখেতে মোক এক্সেছ বাৰ্ছৰ কাৰণে আজি কিমান দিনৰ পৰা তেওঁ মোক মাতি আছিলে আৰু মই কিছু কাৰণত মই আহিব পৰা নাছিলোঁ ইয়ালৈ আৰু তেখেতৰ ওচৰত আজি মই ফাইনেলি আহি পালোঁ আৰু তেখেতক মই এক্সেছ বাৰ্ছৰ থেৰাপি দিলোঁ আৰু তেখেতে কব এতিয়া যে এক্সেছ বাৰ্ছ লৈ কেনেকুৱা পালে। এক্সেছ বাৰ্ছৰ সম্পৰ্কে মই জানিব পাৰিলোঁ এটি ভিডিঅ' চাই। ভিডিঅ'ত মই দেখি তেতিয়াৰ পৰাই মই ভাবিছিলোঁ যে এক্সেছ বাৰৰ থেৰাপিটো মই ল'ম আৰু আজি ল'লোঁ। লৈ মোৰ ইমান পজিটিভিটি মই পাইছোঁ, এনেকুৱা পজিটিভিটি মই লাইফত মই কোনোদিন মই ফিল কৰা নাছিলোঁ। আৰু আপুনি এক্সেছ বাৰ্ছৰ কথা কেনেকৈ গম পালে? এক্সেছ বাৰ্ছ মই ক'লোঁ নহয়, এটা ভিডিঅ' দেখিলোঁ। ভিডিঅ'টোৰ পৰা মই জানিব পাৰিলোঁ যে এক্সেছ বাৰ্ছৰ সম্পৰ্কে জানিব পাৰি মই নিজে মাইণ্ড ছেট আপ কৰিলোঁ যাতে মই এই থেৰাপিটো ল'ম। তেখেতক মই বহুত দিন আগৰ পৰাই মই মাতি আছিলোঁ, কিন্তু আজি আহিলে তেখেত মই থেৰাপি ল'লোঁ। লৈ মই ইমান পজিটিভিটি ফিল কৰিছোঁ নহয়, মই ক'বলৈ বাকী নাই। আমি এইটো কি কথা, তাৰমানে থেৰাপিটো কি? থেৰাপিটো হ'ল মাইণ্ড ছেট আপ। মাইণ্ড ছেট আপ কৰিবৰ কাৰণে আপোনাৰ এক্সেছ বাৰ্ছৰ এটা বিশেষ ৰোল আছে। সেই ৰোলটোৰ কথা মই আপোনালোকক কৈছোঁ যে মোৰ বিভিন্ন ধৰণৰ টেনশ্যন আছিলে বা টেনশ্যন ভুগিছিলোঁ। এতিয়া মই যিটো থেৰাপিটো ল'লোঁ, মাত্ৰ জাষ্ট এবাৰহে লৈছোঁ আৰু ল'ব লাগিব। মই লৈ পেলাই মই খালি এটাই পালোঁ, ইয়াৰ যিটো পজিটিভিটি, এটা পজিটিভ ৰিজাল্ট পালোঁ। তাৰমানে মই তেখেতকো কৈছোঁ যে পজিটিভ যেন হ'লে পজিটিভ আৰু নিগেটিভ যেন হ'লে নিগেটিভ। ইয়াত নিগেটিভৰ আপোনাৰ কোনো কথাই নাহে, সকলোবিলাকে আপুনি পজিটিভে পাব। আপোনালোকে সকলোবিলাক পজিটিভ থিংকিংছ আহিব আপোনালোকৰ আৰু তেনেকৈ আপোনালোকে সমাজৰ লগত খাপ খাই চলিব পাৰিব। কাৰণ যদি আপোনাৰ চিন্তাধাৰা নিগেটিভ হয় বা আপোনাৰ ঋণাত্মক হয়, তেতিয়াহ'লে আপোনাৰ গোটেই আপোনাৰ লাইফ ষ্টাইলটোৱে আপোনাৰ ঋণাত্মক হৈ পৰিব। এই থেৰাপিটো লোৱাৰ পাছত মই এতিয়া যিটো দেখিছোঁ যে বা মই যিটো পাইছোঁ, গোটেই সম্পূৰ্ণ পজিটিভ, এইটো ধনাত্মক হৈছে। আপোনাৰ এইটো পজিটিভ এটা এটিটিউড মই ল'ব পাৰিছোঁ বা মই এটা বিচাৰি পাইছোঁ, নিজৰ ভিতৰতে মই বিচাৰি পাইছোঁ। এইটো আপোনাক বা মোক কোনেও জোৰকৈ দিব নোৱাৰে। এই বস্তুটো আপোনাৰ স্পণ্টেনিয়াছলি আহিব বা স্বতঃস্ফূৰ্তভাৱে আহিব। ই তেনেকৈ ধৰণে আহিছে আৰু তেনেকৈ ধৰণে থেৰাপিটো লোৱাৰ পাছত মোৰ ইমানেই মনটো আজি মুকলি লাগিছে নহয়, মই আজি ধৰি লওক এটা ফ্ৰী মাইণ্ড পাইছোঁ। মই যিবিলাক কথা চিন্তা কৰিছোঁ বা চিন্তা চৰ্চা মোৰ আহিছে, মনলৈ আহিছে, এই থেৰাপিটো লোৱাৰ পাছত আৰু হয়তো 2-3টা থেৰাপি মই ল'ব লাগিব বা মই তেনেকৈ ল'ম বুলি মই মনস্থ কৰিছোঁ। যিমানেই মই আপোনালোকে থেৰাপি ল'ব বা থেৰাপি কৰি যাব, আপোনালোকৰ মনটো সিমানেই এটা পজিটিভ হ'ব, প্লাছ আৰু এটা আপোনাৰ ব্ৰড মাইণ্ডেড এটা চিন্তাধাৰা আপোনাৰ মনলৈ আহিব আৰু আহি আছে। আপুনি কৈছিলে যে এক্সেছ বাৰ্ছৰ আপুনি মোবাইলত চাৰ্চ কৰি চাইছিলে। মই চাৰ্চ কৰি চালোঁ, গুগলত চাৰ্চ কৰি পালোঁ বস্তুটো। তাৰ পৰা পাই পেলাই মই লগে লগে মই সিদ্ধান্ত এটা ল'লোঁ, ডিচিশ্যন এটা ল'লোঁ যে মই এইটো মই কৰিম। আৰু কৰি পেলাই আজি মই যিটো পালোঁ, মই একচুৱেলি মই আজি কৰাৰ পাছত আই এম ভেৰি মাছ পজিটিভ। মোৰ গোটেই আচলতে ক'বলৈ গ'লে মই লেফটি আৰু মোৰ ব্লাড গ্ৰুপ অ' নিগেটিভ। গতিকে মই মোৰ গোটেই চিন্তাধাৰা বা মোৰ হেৰিবিলাক নিগেটিভ হ'ব লাগিছিলে, কিন্তু আজি থেৰাপিটো লোৱাৰ পাছত মই যিটো দেখিছোঁ নহয়, মই গোটেই হেৰিটোৱে মোক পজিটিভ হৈ পৰিছে। আৰু আপুনিতো বহুত ধুনীয়া ধুনীয়া কবিতা লিখে শুনিছোঁ আৰু কিতাপো মই দেখিলোঁ বাৰু। এখেতে মোক কিতাপো দেখুৱালে, বৰ ধুনীয়া ধুনীয়া কবিতাও লিখে আৰু ইমান ধুনীয়াকৈ তেওঁ কথাবোৰ কয়, শুনি কেনে বহুত ভাল লাগিছে। আৰু তেওঁ মোক আজি বহুত দিন ধৰি 3 মাহ ধৰি তেওঁ মোক ফোন কৰি আছে যে মোক কৈ আছিলোঁ যে ইয়াত এইটো ল'ব লাগিব, থেৰাপিটো ল'লে মোৰ পজিটিভিটিটোৰ কাৰণে। হয় হয়, তেওঁ মাজতে গুৱাহাটীলৈ গৈছিলে, কিন্তু তেওঁ বিশেষ কাৰণত তেওঁ ৰ'ব নোৱাৰিলে। সেইটো কাৰণে মই ইয়ালৈ আহিলোঁ আৰু মোৰ যিহেতু ক্লাছো আছিল, এইফালে আহিব লগাও আছিল। মই ভাবিলোঁ যে তেওঁক আহি থেৰাপিটো দিওঁ আৰু তেওঁ আজি থেৰাপিটো লৈ ইমান পজিটিভ ফিল কৰিলে, ৰিলেক্স ফিল কৰিলে। আজি তেওঁ নিজে আপোনালোকে তেওঁৰ মুখৰ পৰা শুনি ল'লে কথাখিনি আৰু ভাল লাগিল আপোনাক লগ পাই পেলে। হয়, এই থেৰাপিটো যদি কোনোবাই লয়
তেওঁৰো নিশ্চয় যদি ফিলিংছ নেগেটিভ ফিলিংছ আছে নহয় সেইবিলাক কনভাৰ্ট হ'ব মানে পজিটিভলৈ পজিটিভলৈ কনভাৰ্ট হ'ব সেইটো মানে মোৰ এটা দৃঢ় বিশ্বাস আছে মই এটা সেইটো মানে মোৰ মাইণ্ড ছেটআপত মানে ক্ষেত্ৰত আপোনাৰ যদি নেগেটিভিটি আছে সেইটো আপুনি পজিটিভিটিলৈ আপুনি চেঞ্জ কৰিবৰ কাৰণে এই থেৰাপিটো ভেৰি ইম্পৰ্টেণ্ট আপুনি লৈ চাওক আপোনালোকে লৈ চাওক নিশ্চয় গম পাব যে ইয়াৰ মানে দ্য ৰিজাল্ট দ্য কনচিকুৱেঞ্চ ইমান সুন্দৰ থেংক ইউ ছ' মাছ আপোনালৈ আৰু আগলৈ থেৰাপিকেইটা ল'ব বুলি আশা কৰিলোঁ আৰু আপুনি পৰাপক্ষত যদি আপুনি পাৰে গুৱাহাটীলৈ আহিব আৰু যদি মোৰ কিবা কাৰণত এইফালে যদি ক্লাছেছ থাকে তেতিয়াহ'লে মই আপোনাক ইয়াতে দি যাম ঠিক আছে ধন্যবাদ